স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গুৱাহাটীত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক কৰিছে STFে। এক গোপন সূত্ৰৰ পমখেদি 6 মাইলৰ ছচলস্থিত ওম ৰেচিডেন্সিৰ এটা ফ্লেটত অভিযান চলাই STFৰ এটা বিশেষ দলে। APS কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলোৱা এই অভিযানত ফ্লেটটোত তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰইন। আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি এটা আলমিৰাৰ ভিতৰত লুকুৱাই থোৱা এটা বেগৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় 10 কিলোগ্ৰাম নিষিদ্ধ হেৰইন। মণিপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল এই নিষিদ্ধ ড্ৰাগছখিনি। মণিপুৰৰ পৰা অনা এই ড্ৰাগছখিনি গুৱাহাটীত হৰদীপ সিং নামৰ লোকজনৰ হাতত গতাই দিয়াৰ পিছত পৰৱৰ্তী সময়ত পঞ্জাৱলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল বুলিও জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হৰদীপ সিঙক আটক কৰি জেৰা অব্যাহত ৰাখে। জব্দ কৰা হেৰইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 80 কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ কেনেকৈ অনা হৈছিল, ইয়াৰ সৈতে আৰু কোন কোন লোক জড়িত আৰু পঞ্জাৱলৈ সৰবৰাহৰ আঁৰত থকা চক্ৰটো কোন, এই সকলো দিশত এতিয়া তদন্ত অব্যাহত ৰাখিছে STFে। ছচল এৰিয়া এটা পাৰ্টিকুলাৰ ফ্লেট, সেই ফ্লেটত তেওঁ মানে কেম্প কৰি আছে বুলি এই খবৰৰ ভিত্তিত তাৰপিছত ছাবচিকুৱেণ্টলি খবৰ পোৱা গৈছিল কনচাইনমেণ্ট আছিল। সেই কনচাইনমেণ্টটো তেখেতে অলৰেডি ৰিচিভ কৰিছে। ৰিচিভ কৰিলে তেখেতে পাঞ্জাৱলৈ ওলাই যোৱাৰ কাৰণে যুঁজা চলাই আছিল। সেই খবৰৰ ভিত্তিত আজি মৰ্ণিং আৱাৰ্ছত আমাৰ STFৰ এটা ৰেড কৰা যায়, যিটো ছচলত ফ্লেট আছিল। সেই ফ্লেটত ৰেড কৰোঁতে এই যিটো তাতে আলমাৰী আছে, আলমাৰীত তেখেতে লুকাই থোৱা অৱস্থাত এটা বেগৰ ভিতৰত, এই ৰঙা বেগটোৰ ভিতৰত থোৱা আমি 10 কেজি হিৰইন, যিটোৰ কাৰেণ্ট যিটো ষ্ট্ৰীট প্ৰাইচ সেইটো ৰিকভাৰ কৰোঁ আৰু সেইটো ছাবচিকুৱেণ্টলি চিজ কৰি পেলাই আমি এতিয়া STFত এটা কেছ ৰুজু কৰি আমাৰ যিটো লিগেল যিখিনি প্ৰচিডিং থাকে সেইখিনি আমাৰ ব্যুৰ' ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।